হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ মুকলি হৈছে 6,000ৰো অধিক পদ। তাত চেলাৰী আছে 45,000ৰ পৰা 60,000 আৰু তাত কোৱালিফিকেশ্যন লাগে 10th পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ। যিকোনো এটা হ'লেই হ'ল। চেলাৰীও ভাল আছে। চ' ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা। এপ্লাই কেনেকৈ কৰিব লাগে ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু কিমান পদ ওলাইছে আৰু কি পদ ওলাইছে সম্পূৰ্ণ আজিৰ ভিডিঅ'টো দেখুৱাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। এই চেনেলটোত যিকোনো গভৰ্ণমেণ্ট জব তথা ষ্টাডি বিষয়ক ভিডিঅ'ছবোৰ দিয়া হ'ব। চ' এই চেনেলটোৰ লগত জড়িত থাকিবা। নিজৰ অঞ্চলতে চাকৰি। চ' এই সোণালী সুযোগ কেতিয়াও নেহেৰাবা। এক্সিছ বেংকৰ ফালৰ পৰা নতুন পদ মুকলি কৰিছে। ইয়াত কি পদ আছে সম্পূৰ্ণ আজিৰ ভিডিঅ'টোত দেখুৱাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা, অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ ডিটেইলছ দিম। এক্সিছ বেংকৰ নতুন ভেকেঞ্চি ওলাইছে মাৰ্চ মাহৰ 7 তাৰিখৰ পৰা। চ' ইয়াৰ এপ্লাই চলি আছে। ইয়াৰ এপ্লাই কেনেকৈ কৰে সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুৱাম। ইয়াৰ মুঠ পোষ্ট ওলাইছে 6,000+ অধিক আৰু কিছুমান ৰিপৰ্ট অনুসৰি 6,184টা পোষ্ট ওলাইছে আৰু পোষ্ট কেইটাৰ নাম কেচিয়াৰ, বেংকাৰ, ৰিলেশ্যনশ্বিপ অফিচাৰ আৰু আছে এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক আৰু আছে চেলছ অফিচাৰ, পিয়ন বা ছুইপাৰ। এইখিনি হ'ল মুঠ পদ অথবা পোষ্ট কেইটাৰ নাম। এই পোষ্টবোৰত তোমালোকে এপ্লাই কৰিব পাৰিবা। যোনটো তোমালোকৰ পচন্দনীয় হয় সেই পোষ্টবোৰত এপ্লাই কৰিবা। এই পদটোত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন লাগিব 10 পাছ, অকল 10 পাছ কৰিলেই হ'ল অথবা 12 পাছ আৰু গ্ৰেজুৱেট এপ্লাই কৰিব পাৰে। গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰিব আৰু ভাল পদৰ দিব আৰু এজ লিমিট আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আৰু চেলাৰীও আছে ভাল, প্ৰায় 25,000ৰ পৰা 56,000 প্ৰতি মাহে দিব। পোষ্ট অনুসৰি বেলেগ বেলেগ হ'ব পাৰে। আৰু এই জবটো কোন ঠাইত জব লোকেশ্যন দিয়া আছে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, নগাঁও, আসামৰ বিভিন্ন ব্ৰাঞ্চত এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা। খুবেই এটা সোণালী সুযোগ, কিয়নো একেবাৰে ওচৰতে নিজৰ ডিষ্ট্ৰিক্টতেই চাকৰিটো দিয়া আছে। চ' এই সোণালী সুযোগ কেতিয়াও নেহেৰাবা। যিসকল প্ৰাৰ্থীয়ে এইটোৰ বাবে আগ্ৰহী চ' সকলোৱে এপ্লাই কৰিবা এই পদটোত। এইটো এটা প্ৰাইভেট জব হয়। প্ৰাইভেট জব হ'লেও গভৰ্ণমেণ্ট জবৰ নিচিনাই, কিয়নো এই জবটোত যিমান দিন তুমি কাম কৰিবা সিমান দিনলৈকে কাম কৰি থাকিব পাৰিবা। আৰু এই জবটোত কাৰ্য জব অৰ কাষ্টমাৰ ছাৰ্ভিচ কৰা, একাউণ্ট অপেনিং বা বেংকিং হেল্প, বেংকত সহায় সহযোগিতা কৰা আৰু চেলছ বা লোন প্ৰডাক্ট এক্সপ্লেইন কৰা, ব্ৰাঞ্চ অপাৰেশ্যন মেনেজ কৰা। আৰু এই জবটো পাবলৈ তোমাক চিলেকশ্যন প্ৰচেছটো হৈছে ৰিচাম শ্বৰ্টলিষ্ট। প্ৰথমতে শ্বৰ্টলিষ্ট ওলাব। শ্বৰ্টলিষ্টত নাম আহিলে পিছত ইণ্টাৰভিউৰ কাৰণে মাতিব, ইণ্টাৰভিউ দিবা। ইণ্টাৰভিউ দিয়াৰ পিছত ইণ্টাৰভিউত পাছ কৰিলে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইমান সময় ধৰি যিসকলে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই আছা তেওঁলোকক অশেষ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেওঁলোকে এই জবটোৰ বিষয়ে জানিব পাৰিব। এই পদটোত এপ্লাই কৰিবলৈ কম্পিউটাৰ কোৰ্চো লাগিব। চ' 1 বছৰ বা 6 মাহৰ কম্পিউটাৰ কোৰ্চো যিসকলে এপ্লাই কৰিব ভাবি আছে কম্পিউটাৰ কোৰ্চো অলপ কৰি ল'বা। যিকোনো গভৰ্ণমেণ্ট জব আগতীয়াকৈ ইনফৰমেশ্যন পাই থাকিবৰ বাবে এই চেনেলটোৰ লগত জড়িত থাকিবা। চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। ধন্যবাদ।